নমস্কাৰ বন্ধুসকল। অসমত থকা ২৬খন পলিটেকনিক কলেজত ক'ত কিমানকৈ ছিট আছে, টোটেল সৰ্বমুঠ অসমত কিমানটা ছিট আছে, সেই বিষয়ে মই আপোনালোকক আজি জনাবলৈ এই নতুন ভিডিঅ'টোৰ যোগেদি আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথম আৰম্ভ কৰিছোঁ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটী। এই যে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটীত চিভিল ইঞ্জিনিয়াৰিঙত ৯০টা ছিট আছে। ইলেক্ট্ৰিকেল, মেকানিকেল, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং এইকেইটাত ৪০টাকৈ ছিট আছে। কেমিকেল ইঞ্জিনিয়াৰিঙত ৩৫টা ছিট আছে। টোটেল ২৮৫টা ছিট আছে। সেইদৰে ২ নম্বৰ থকা নগাঁও পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিঙত ৬০টা ছিট আছে। ইলেক্ট্ৰিকেল আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত ৪০টাকৈ ছিট আছে। কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত ৩০টা ছিট আছে। টোটেল ১৭০টা ছিট আছে। ৩ নম্বৰতে আছে HRS দ্য পাৱেট যোৰহাট, যিখনত ছিট পাবলৈ সকলোৱে বিচাৰে। অসমৰ আটাইতকৈ পুৰণা পলিটেকনিক। তাতে চিভিল ইঞ্জিনিয়াৰিঙত ৬০টা, ইলেক্ট্ৰিকেল, মেকানিকেল, ইলেক্ট্ৰনিক্সত ৪০টাকৈ ছিট আছে। ৩০টা ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি মেকানিকেল ইঞ্জিনিয়াৰিঙত আছে ৩০টাকৈ। এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙত 20টা, টোটেল ২৬০টা ছিট আছে। ডিব্ৰুগড় পলিটেকনিকত চিভিলত ৬০টা আছে। ইলেক্ট্ৰিকেল, মেকানিকেলত ৪০টাকৈ ছিট, টোটেল ১৪০টা ছিট আছে। শিলচৰত চিভিল ইঞ্জিনিয়াৰিঙত ৯০টা ছিট আছে। ইলেক্ট্ৰিকেলত ৪০টা, মেকানিকেলত ৫০টা, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং যিটো ETC বুলি কোৱা হয় তাত ৪০টা, টোটেল ২২০টা ছিট আছে। সেইমতে বঙাইগাঁও পলিটেকনিকত চিভিলত ৬০টা ছিট আছে। মেকানিকেল আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল যিটো অট'মোবাইল পাৰ্ট তাতে টোটেল 30টা, টোটেল ১২০টা ছিট আছে। অসম টেক্সটাইল ইনষ্টিটিউট গুৱাহাটীত টেক্সটাইল টেকন'লজি 30টা, ফেশ্বন টেকন'লজি আৰু গাৰ্মেণ্ট টেকন'লজিত 20টাকৈ, টোটেল ৭০টা ছিট আছে। PCPS গাৰ্লছ পলিটেকনিক যিখন কেৱল গাৰ্লছৰ কাৰণে, চিভিল ইঞ্জিনিয়াৰিঙত 40টা, কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত 40টা, আৰ্কিটেকচাৰেল এছিষ্টেঞ্চিপত 40টা, মডাৰ্ণ অফিচ মেনেজমেণ্ট যিটো MOM বুলি কোৱা হয় এইটো 40টা, টোটেল ১৬০টা ছিট আছে। ডিফু পলিটেকনিকত কেৱল চিভিলৰ ছিটহে আছে, তাত টোটেল 60টা ছিট আছে। ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিক গোলাঘাট, তাত আপোনাৰ টেক্সটাইল ডিজাইনত আছে 30টা ছিট। ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত আছে 30টা ছিট, টোটেল 60টা। বাক্সা পলিটেকনিক যিখন বাক্সাত আছে, চিভিল মেকানিকেল, কেমিকেল এই তিনিটা ইঞ্জিনিয়াৰিং বিভাগতে 60টাকৈ, টোটেল 180টা ছিট আছে। বৰপেটা পলিটেকনিকত চিভিল মেকানিকেল, বায়'মেডিকেল ইঞ্জিনিয়াৰিঙত টোটেল 60টাকৈ 180টা ছিট আছে। ধেমাজি পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 60টাকৈ 180টা ছিট আছে। লখিমপুৰ পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং 60টাকৈ 180টা ছিট আছে। গোলাঘাট পলিটেকনিক যিখন ফৰকাটিঙত আছে, গোলাঘাটত 2খন আছে, চিভিল ইঞ্জিনিয়াৰিং, বায়'মেডিকেল ইঞ্জিনিয়াৰিঙত 60টাকৈ, টোটেল 180টা ছিট আছে। লগত আছে মেকানিকেল ইঞ্জিনিয়াৰিং 60টা, গতিকে টোটেল গোলাঘাট পলিটেকনিকত 180টা ছিট। নলবাৰী পলিটেকনিকত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত 60টা ছিট আছে। এখন নলবাৰী চানকুছিত আছে আৰু প্ৰিণ্টিং টেকন'লজি বুলি নতুন এটা আহিছে, তাত 60টাকৈ, টোটেল 180টা ছিট আছে। কামৰূপ পলিটেকনিকত ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, মেকানিকেল যিটো অট'মোবাইল পাৰ্ট তাত 60টাকৈ, টোটেল 180টা ছিট আছে। শিৱসাগৰ পলিটেকনিকত চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেলত 60টাকৈ 180টা ছিট আছে। শোণিতপুৰ যিখন ঢেকীয়াজুলিত আছে পলিটেকনিকত চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেলত 60টাকৈ 180টা ছিট আছে। মৰিগাঁও পলিটেকনিকত চিভিল, ইলেক্ট্ৰিকেল আৰু মেডিকেল, ইলেক্ট্ৰনিক্স মিলাই 60টাকৈ 180টা ছিট আছে। মৰিগাঁও পলিটেকনিকত চিভিল, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেডিকেল, ইলেক্ট্ৰনিক্সত 60টাকৈ 180টা ছিট আছে। তিনিচুকীয়া পলিটেকনিকত চিভিল, মাইনিং ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিঙত 60টাকৈ 180টা ছিট আছে। চিৰাং পলিটেকনিক বিজনিত যিখন আছে এইখনত চিভিল, এগ্ৰিকালচাৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 60টাকৈ 180টা ছিট আছে। ওদালগুৰি পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ফুড প্ৰচেছিং ইঞ্জিনিয়াৰিঙত 60টাকৈ 180টা ছিট আছে। হাইলাকান্দি পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 60টাকৈ 180টা ছিট আছে। টোটেল অল আছামত 4,425টা ছিট আছে। গতিকে টোটেল 4,425জন ষ্টুডেণ্টে যিমানে এপ্লাই কৰিছে তাৰ ভিতৰত 4,425জন ষ্টুডেণ্টে ইয়াতে এডমিশ্যন পাব। গতিকে
এলিজিবিলিটি কথা কৈছোঁ, মাৰ্কছ আপোনালোকে জেনেৰেল আৰু BC MOBCখিনি এভাৰেজ মেথমেটিক্স আৰু ছায়েন্সত 40 নম্বৰ পালেই হ'ব, আৰু SCখিনিয়ে 35 নম্বৰ পালেই হ'ব, 33 নম্বৰ STখিনিয়ে পালেই হ'ব। ইয়াত এইটো কথা নহয় যে 40 নম্বৰ পালে আপোনালোকে ছিট পাব। 40 নম্বৰটো হৈছে বিল' মানে একেবাৰে তলৰ মাৰ্কছ, একেবাৰে ওপৰত আপোনালোকে কাট অফৰ পৰা আহিব। কাট অফৰ পৰা যিমান তললৈ নামে আহি থাকিব। যদি 40লৈকে নামি যায় তেতিয়ালৈকে 40 পোৱাজনেও ছিট পাব, 35 পোৱাজনে পাব, 33 পোৱাজনে পাব। SSLC মাৰ্কশ্বিটৰ বাকীবোৰ নম্বৰ ইমান ইয়াত যোগ নহয়, গতিকে ইয়াত কেৱল মেথমেটিক্স আৰু ছায়েন্সৰ আপোনালোকে এভাৰেজটো উলিয়াই ল'ব। উলিয়াই লৈ পেলাই আপোনালোকে যিমান পাৰ্চেণ্টেজ আছে সেই হিচাপতহে আপোনালোকে ছিটটো পাব। মেট্ৰিকৰ পাৰ্চেণ্টেজৰ ওপৰত ইয়াত কোনো ধৰণৰ কথা নাই। মেট্ৰিকত আপোনালোকে যিমান পাৰ্চেণ্ট পাইছে সেইটো ইয়াত ভাগ নহয়। আপোনালোকে মেথমেটিক্স আৰু ছায়েন্স এই দুইটা মাৰ্কছ আপোনালোকে যোগ কৰি 2ৰে হৰণ কৰি দিব। যিটো আপোনালোকৰ নম্বৰ ওলাব সেইটো এভাৰেজ নম্বৰ। সেই এভাৰেজ নম্বৰটোকে ইয়াত কোৱালিফিকেশ্যন হিচাপে ধৰা হ'ব। গতিকে আপোনালোকে যিখন আপোনালোকৰ লিষ্ট 2 নম্বৰ মেৰিট লিষ্ট সেইখনত সেই হিচাপত নম্বৰটো আহি যাব। বহুতে সুধি আছে 60, 61, 65 এনেকৈ নম্বৰ পালে পামনে? 60ৰ পৰা 70ৰ ভিতৰত ছেকেণ্ড লিষ্টত নাম আহি যাব পাৰে। হয়তো 60 নাহিলেও 63 মানৰ পৰা 61 বা 63 মানৰ পৰা আহি যাবতো, অহাটোতো আহিবই লাগে ছেকেণ্ড মেৰিট লিষ্টত ছিটটো। গতিকে ডকুমেণ্ট কি লৈ যাব আপোনালোকে এতিয়াই কৈ থৈছোঁ, সাজু কৰি ৰাখিব। এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড লাগিব, SSLCৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট সকলোখিনি লাগিব, মাৰ্কশ্বিট চাৰ্টিফিকেট SSLCৰ, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হিচাপে আপোনালোকে PRCখন লৈ যাব লাগিব, আৰু আপোনালোকে যি কোটা চাৰ্টিফিকেট দিছিলে সেইখিনি আপোনালোকে লৈ যাব লাগিব। গতিকে এইখিনি আছিলে কথা। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি ছাবস্ক্ৰাইব কৰা নাই পুনৰ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।